বাইহাটাৰ ডুমনিচকীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড নৈশ চকীদাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বিদ্যালয় লুটপাট চলালে ডকাইতৰ দলে গুৰুতৰভাৱে আহত নৈশ চকীদাৰ কৰিম আলীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ডুমনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই চাঞ্চল্যকৰ ঘটনা ডকাইতৰ দলে লুটি নিলে চিচি কেমেৰা হাৰ্ড ডিস্ক কম্পিউটাৰকে ধৰি বহু মূল্যৱান সামগ্ৰী আমি পুনৰবাৰ উল্লেখ কৰিছোঁ বাইহাটাৰ ডুমনিচকীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে কৰ্তব্যত নিয়োজিত নৈশ চকীদাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বিদ্যালয়ত লুটপাট চলালে ডকাইতৰ দলে গুৰুতৰভাৱে আহত নৈশ চকীদাৰ কৰিম আলীক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ডুমনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই চাঞ্চল্যকৰ ঘটনা ডকাইতৰ দলে লুটি নিলে চিচি কেমেৰা হাৰ্ড ডিস্ক কম্পিউটাৰকে ধৰি বহু মূল্যৱান সামগ্ৰী যোৱা নিশা ঘটনাটোৰ বিষয়ে জনাইছোঁ ৰাতিপুৱা 7:45 মান বজাত কৰিম শ্বাহ আলী আমাৰ নৈশ চকীদাৰ তেওঁ ল'ৰাটোৱে মোক ফোন কৰি জনালে যে ছাৰ ৰাতি মানে বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছে আৰু লগতে মোৰ আব্বাক খুব বেয়াকৈ মাৰিছে তাৰপিছত মই মোৰ এই গোটেই ঘটনাটো শুনাৰ পিছত মোৰ সহকৰ্মীবিলাকক মই ফোন কৰি জনাওঁ চোৰ হোৱা কথাটো আৰু আহি 8টামান বজাত যেতিয়া মই বিদ্যালয়ত আহি উপস্থিত হওঁ আমাৰ দেখাবলৈ পাওঁ মই যে বিদ্যালয়ৰ কম্পিউটাৰ মনিটৰ তাৰপিছতে আমাৰ স্কুলত দিয়া 2টা টেবলেট তাৰপৰা কুকাৰ এনেকুৱা সামগ্ৰীবিলাক তাৰমানে আমাৰ নাই আৰু গোটেই 3টা কোঠাৰ মানে আমাৰ টিচাৰ্ছ কমন ৰুম আমাৰ প্ৰধান শিক্ষকৰ কোঠা আৰু লাইব্ৰেৰী ৰুম গোটেইকেইটাৰ তলাবিলাক কাটি থৈ দিছে আৰু গোটেই বাৰাণ্ডাখন তেজেৰে তাৰমানে বুটুৰি হৈ আছে আৰু তেতিয়া মোৰ খুব বেয়া লাগিছে আৰু লগে লগে মই দুই এজনৰ পৰামৰ্শ মতে বাইহাটা চাৰিআলিত এই গোটেই ঘটনাটোৰ বিষয়ে এখন এজাহাৰ থানাত দাখিল কৰোঁ আৰু ইতিমধ্যে তেখেতসকলো আহি পাইছে আমাৰ তদন্তৰ কাম আৰম্ভ হৈছে